আছু মঞ্চত 10 বছৰ থকাৰ পাছত মই বিজেপি দলত যোগদান কৰিছোঁ। যোগদান কৰিলোঁ মোৰ লগত 200ৰো অধিক মোৰ শুভাকাংক্ষীয়ে যোগদান কৰিছে আৰু সৰ্বানন্দ সোণোৱালৰ যি সততা নিষ্ঠা আৰু তেখেতৰ যিটো মনোবল, এই সাহস লৈ মই বিজেপি দলত যোগদান কৰিছোঁ। বিজেপি দলৰ যি নীতি আদৰ্শৰ প্ৰতি বহিৰ্ভূত হৈ মই বিজেপি দলত যোগদান কৰিলোঁ। আমাৰ খোৱাং সমষ্টিৰ সন্মানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াৰ যি সততা, একতা আৰু নিষ্ঠাৰে যি কাম কৰি গৈছে, যি উন্নয়নৰ বাটৰ কাম কৰি গৈছে, সকলোকে একেলগত লৈ একলগ হৈ যি কাম কৰিছে, তাৰ প্ৰতি মোৰ আদৰ্শ, তেখেতলোকৰ আদৰ্শৰ প্ৰতি মই বিজেপি দলত আজি যোগদান কৰিলোঁ। এজিপি দলটো আছুৰ কোনো মতামত নোলোৱাকৈ এটা গঠন হোৱা এটা দল। কাৰণ লুৰিণজ্যোতি গগৈৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে, ব্যক্তিগত মনোভাৱেৰে আছুৰ কান্ধত বন্দুক থৈ খোলা এটা ৰাজনৈতিক দল আৰু আঞ্চলিকতাবাদী তাত কোনো ভেটি শক্তিশালী কোনো নহয়। আৰু তেখেতলোকৰ কংগ্ৰেছৰ লগত যি মিতিৰালি কৰিলে, 855 জন শ্বহীদ কংগ্ৰেছৰ দিনত হৈছিল আৰু 855 জন শ্বহীদ হোৱাৰ এটা দলৰ লগত আছুৱে যদি আপোনাৰ এজিপি দলে যদি যোগদান কৰে, সেইটো কাৰণে আজি এজিপি দলত খহনীয়া হৈ আজি বিজেপিত শ শ আমাৰ কৰ্মীসকলে যোগদান কৰিবলৈ বাধ্য হৈছে।